অনলাইনত দেখি মাতিছিল হুঁচৰি দল। অনলাইনত চাই হুঁচৰি কোনেও নামাতিব। তিনিখন শৰাই দি ঘৰলৈ আদৰি আনিছিল। তোমালোক ডাঙৰ মানুহ আহি মানে সৰু সৰু বোলে আমি একদম চব ডাঙৰ ডাঙৰ মানুহ চিন্তা কৰিব নালাগে। গৃহস্থৰ ঘৰত হুঁচৰি পৰিৱেশনৰ পিছত কি হৈছিল? মানে আধা ঘণ্টামান দেৰি হৈ গ'ল। তোমালোকে গিৰ গাড়ী লৈ আহিছা, বোলে আমি মেজিক লৈ আহিছোঁ। তোমালোকে ইমান সৰু গাড়ী এখন লৈ আহিছা, ইমান দূৰত বিহু মাৰিবলৈ আহিছা। অভিযোগ প্ৰতি অভিযোগ। তেওঁলোক সৰু সৰু ল'ৰা কোনো মাইণ্ড নাই, পইচা পাই গ'ল 15,000 টকা পইচা লৈ ধৰা হুঁচৰি এজেণ্ট থাকে, সিহঁতৰ এজেণ্টে বিহু ঠিক কৰিছে 15,000, সিহঁতক কৈছে চাগে 7,000। যোৰহাট পুলিবৰত সংঘটিত হ'ল এক ঘটনা। শিৱসাগৰৰ পৰা যোৰহাটলৈ গৈছিল দিখৌপৰীয়া হুঁচৰি দল। আমন্ত্ৰণ কৰি আনিছিল গৃহস্থই, কিন্তু গৃহস্থৰ ঘৰত হুঁচৰি পৰিৱেশন কৰাৰ পিছতেই হুঁচৰি দলটোক আক্ৰমণ কৰাৰ অভিযোগ। হুঁচৰি দলটো দেৰিকৈ গৈ পোৱাৰ বাবেই ঘটনাৰ সূত্ৰপাত ঘটাৰ অভিযোগ উঠিছে। কি হৈছিল শুনক দুপক্ষৰ ভাষ্য। কালি একচুৱেলি আমি হুঁচৰি এযোৰা মাতিছিলোঁ শিৱসাগৰৰ। তেওঁলোকৰ লগত আমি এইটো ইনষ্টাগ্ৰাম নে কিহত তেনেকৈ অনলাইনত মানে হেৰি আছিলে। তাৰপিছত মাতি পেলাই তেওঁলোকে ক'লে 7:30, 8টা বজাত আমি পামগৈ। তেওঁলোক 9:30 বজাত পাইছেহি। তেওঁলোকে কৈছে যে 8টা বজাত ইতিমধ্যে পাবগৈ লাগিব। 8টা বজাত যেতিয়া পোৱালৈকে 8টালৈ মানে কি মিউজিক আনিছে, ৰাস্তাৰ ব্যৱস্থাটো খুব বেয়া আৰু সেইকাৰণে অলপ 5 মিনিট 10 মিনিট অকণমান দেৰি হৈছে, মানে আধা ঘণ্টামান দেৰি হৈ গ'ল। তেওঁলোকে মানে সেইটো এটা অপজিট কৰি আছে। তাৰপিছত যেতিয়া তোমালোকে গিৰ গাড়ী লৈ আহিছা, বোলে আমি মেজিক লৈ আহিছোঁ। তোমালোকে ইমান সৰু গাড়ী এখন লৈ আহিছা, ইমান দূৰত বিহু মাৰিবলৈ আহিছা। তোমালোক ডাঙৰ মানুহ আহি মানে সৰু সৰু বোলে আমি একদম চব ডাঙৰ ডাঙৰ মানুহ চিন্তা কৰিব নালাগে, খালি ভালকৈ মানে গোৱাকৈ আহিবা। যেতিয়া পইচাটো ল'বা না, 15,000 টকা ধেমালি টকা নহয়। পইচা পাতি আহিলে আদৰি মেলি আনি সিহঁতক ধুনীয়াকৈ চাহ তাহ খুৱাই মেলি বিদায় শৰায়ো দিলোঁ। দিয়াৰ পিছত পইচা যেনেকৈ বিচাৰিছে তেনেকৈ পইচাও দিলোঁ, দি আমাৰ ইয়াৰ পৰা গ'লগৈ। আমাৰ কোনো হেৰি নাইকিয়া। গৈ ৰাস্তাত গৈ পেলাই মানে সিহঁতৰ মাজত দন। নতুনকৈ সৰু ল'ৰা 8ৰ পৰা আপোনাৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ গোটেই ষ্টাফখিনি ল'ৰাখিনি তাৰ মাজত বিহুৰ সংস্কৃতিটো কৰিবৰ কাৰণে আহিছে। আৰু দুই নম্বৰ কথা, এখন যোৰহাটত সাংস্কৃতিক নগৰী ন, এই সাংস্কৃতিক নগৰীখন এই পৰিয়ালটোৱে গোটেই যোৰহাটৰ সমাজ ব্যৱস্থাটো ঘৃণনীয় কৰি পেলালে। দন কৰা দেখি আমি গ'লোঁ, ভাইটি কি কয় কিহত দন কৰিছে? তেতিয়া মিউজিক চলোৱা ড্ৰাইভাৰকেইজনে কৈছে, দাদা নহয়, এওঁলোকৰ মাজত কিবা এইবিলাক পইচা পাতি কিবা হেৰি লাগিছে, একো নাই বোলো, ইয়াত হুলস্থুল নকৰিবা, যোৱাগৈ। কথা সিমানেই। তেতিয়া মানে সিহঁতেই আমাক চোচা মাৰি আহে। তেতিয়া বোলো ইয়াত এইবোৰ কৰিব নালাগে, যোৱাগৈ। ড্ৰাইভাৰকেইটাক ক'লোঁ যে আপোনালোকে লৈ যাওকগৈ বোলো। তাৰপিছত আমি গুচি আহিলোঁ, সিহঁতি গ'লগৈ। ক'ত গ'ল আমি নাজানো, সেইটোৱে আৰু। পাপা তোমালোক আহা, আমাক ইয়াত মাৰপিট কৰিছে। আৰু গতিকে আমি তাৰপৰা আহিছোঁ, অহাৰ লগে লগে তেতিয়া আমি লগে লগে ক'লোঁ যে তোমালোক থানালৈ গুচি যোৱা, আৰু থানাত এখন 1000 দিয়া, আমি গৈ আছোঁ। এজাহাৰখন দিছোঁ। আৰু 2 নম্বৰ কথা হ'ল, আমি ছাৰৰ লগতো আমি যোগাযোগ কৰিছোঁ, কথা বতৰা পাতিছোঁ। ঘটনা সন্দৰ্ভত পুলিবৰ থানাত অভিভাৱকৰ এজাহাৰ। মই উচিত তদন্ত বিচাৰোঁ। অলৰেডি তাহাঁতি কালি যোৱা ৰাতি থানাত এজাহাৰ দিছে। এজাহাৰ দি পেলাই মই আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছোঁ ইয়াৰ উচিত তদন্ত এটা বিচাৰিম। শিৱসাগৰৰ পৰা সঞ্জয় পাৰিক আৰু যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।